Hello everyone, welcome to my YouTube channel BB Vlog. মই আজি আছো মহৰি চুকত আৰু পৰাগ উৎসৱ চলি আছে কালিৰ পৰা চলি আছে আজি সেকেন্ড ডে আৰু মোৰ লগত আছে এইখন পৰাগ উৎসৱৰ সম্পাদক আছে তেখেতৰ লগত মই কথা সভাপতি মই তেখেতৰ লগত কথা পাতিব চেষ্টা কৰিম আৰু মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি কেনেকুৱা লাগিছে আজি মানে আনন্দত যে এনেকুৱা এটা পৰিৱেশ গধূলি ৰাইজৰ আৰু আমাৰ যিটো কৃষ্টি সংস্কৃতি পৰম্পৰা যিটো মিচিং সমাজৰ আজি 2024 তাৰিখে আমি উদযাপন কৰিছোঁ সেয়েহে আজি বৃদ্ধ আবাল বনিতাৰ পৰা ধৰি ডেকা গাভৰু সকলো উপৰিকাই নামি পৰিছেহি আজি মহৰি চুক মলুৱাল পৰাগ উৎসৱ লত্তাত আজি এই অনুষ্ঠানটো মানে উদযাপন কৰা হৈছে আজি আমাৰ এনেকুৱা ভাল লাগিছে যেন যে এই পৃথিৱীত যে বাৰেৰখনীয়া সাংস্কৃতিক যিটো কাৰুকাৰ্য সেইকেইটাই অসম পঢ়াত নিশ্চয় এটা মানুহক এটা মেছেজ দিবলৈ বাধ্য হৈছে যে সকলো গোষ্ঠীৰ মানুহৰ যে নিজা নিজা স্বকীয় বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যটো আমি অক্ষুণ্ণ ৰাখিছোঁ আমি ভৱিষ্যত সময়তো আমি বিভিন্ন সময়ত আমাৰ এই কৃষ্টি প্ৰদৰ্শন কৰি যাম এয়াই আমাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰাগ উৎসৱ মানে কি আৰু পৰাগ উৎসৱৰ মূল উদ্দেশ্য কি আচলতে পৰাগ উৎসৱ হৈছে এটা আমাৰ পৰম্পৰাগত ৰীতি নীতিৰে গঢ়া আৰু মন্দৰীয়া এটা মানে যুৱক যুৱতীসকলৰ ভৱিষ্যত এটা উৎসাহ দিয়া বা ভৱিষ্যত আশীৰ্বাদ দিয়াৰ এটা পৰ্ব সেইটো প্ৰকৃততে উৎসৱো নহয় সেইটো এটা ধৰ্মীয় উৎসৱ গতিকে আমি সেইকাৰণে সেইটো এটা ব্যয়বহুল এটা অনুষ্ঠান সেই অনুষ্ঠানটো প্ৰতি বছৰে পাতিব লাগে কিন্তু আমাৰ এই মানে আৰ্থিক দৈন্যতাৰ কাৰণে আমি যেতিয়াই আমাৰ আৰ্থিকভাৱে সচ্ছল হয় তেতিয়াই আমি এই উৎসৱটো পালন কৰিবলৈ আমি আয়োজন কৰোঁ আৰু মই অলপ আগত দেখিছোঁ আৰু পূজা অৰ্চনা কৰা আৰু তাৰ মূল উদ্দেশ্য কি পূজা অৰ্চনা কৰাৰ মূল উদ্দেশ্য কি মূল উদ্দেশ্যটো হৈছে আমাৰ মাংগলিক কাৰ্য আমাৰ এক মান নাম বুলি কয় এই এক মান নামটো এটা পৰম্পৰা যিটো কিছুমান নিৰ্দিষ্ট স্বকীয় নীতি আছে সেই নীতিৰে আমি মানে গাহৰি এইটো মাংসটো আমি মানে বধ কৰিব লগা হয় সেইমতে আমি তাত পীৰ লাগে আৰু চাউল মদ আপং সেই সকলো দ্ৰব্য বস্তুবিলাকেৰে আমি সেই মানে তাত যিটো মাংগলিক যিটো নীতি নিয়ম সেই নীতি নিয়মটো পালন কৰিব লগা হয় আচলতে এই পূজা অৰ্চনাটো কাক আদি কৰি পূজা অৰ্চনা কৰা হয় সেইটো হ'ল আমি মিচিংসকল হ'ল আমাৰ চন্দ্ৰ সূৰ্যৰ সন্তান বুলি আমি আগৰ পৰাই আমি এই মানে আদিকালৰ পৰাই এইটো প্ৰচলিত হৈ আছে গতিকে আমি চন্দ্ৰ সূৰ্যক আঁকি কৰি আমি দহনি পলক আঁকি কৰি আমি এই মাংগলিক কাৰ্যটো সম্পন্ন কৰা ইউটিউব চেনেলৰ মানে সংবাদদাতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান দূৰ আহি আমাৰ পৰা যে আমাৰ যিটো পৰিৱেশ ফটোগ্ৰাফ কৰিছে আমি তেখেতলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু আপোনাকো ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজক ইমান ধুনীয়াকৈ বিৱৰি কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু পাছত লগ পাম এতিয়া গুণবাগ নৃত্য চলি আছে ধন্যবাদ
গাইজ মই এতিয়া মেইন গেটত আছোঁ আৰু কেইজনমান ছোৱালীক লগ পালোঁ আৰু তেখেতসকলৰ লগত মই চিনাকি কৰিম। প্ৰথমতে তোমাৰ পৰিচয়টো দিয়া। ক'ৰ পৰা আহিছা? ইয়াত আহি কেনেকুৱা পাইছে? ভাল লাগিছে। গাইজ এইটো হৈছে মেইন গেট। এয়া চাওক ধুনীয়াকৈ বনাইছে আৰু ইয়াৰ পৰা কৃষ্টি দলক সাধাৰণি জনাইছে। আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ, আপোনালোকে হ'লেকৈ চাই থাকিব। গাইজ মই এতিয়া ইয়াত আছোঁ। এয়া চাওক মেলা চলি আছে, পৰাগ উৎসৱতো মেলা চলি আছে। এয়া চাওক গাইজ, আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। উদযাপন কৰি আহিছোঁ। মহৰিচুক ৰলুঙন ছিল আইৰুকম পলেকটুং কাপিলা নিয়মূল 2006 চনলৈকে এইবাৰ 2024 অৰ্থাৎ 18 বছৰৰ মূৰত আজি মহৰিচুক গাঁৱৰ ৰাইজে আকৌ পৰাগ পাতিছে, এটা বিশাল আয়োজন কৰিছে। অদক লাগানা মহৰিচুক ৰলুচকছে উদযাপন সমিতি আপং আনন্দম একদম গাই পাই আমাকে পিলিত নাম উপলব্ধ পালো। কাপিলা নিয়মূল আছে পৰাগ আজি আৰু এনেকুৱা আজিৰ পৰিস্থিতিত পৰাগ উদযাপন নামছে কেৱল এটা কৃষিভিত্তিক ধৰ্মীয় পৰম্পৰা
পৰাই হৈ থকা নাই আৰু এই হ'ল জাতিৰ ঐক্যবদ্ধতা গাঁওখনৰ ঐক্যবদ্ধতা সমাজখনৰ ঐক্যবদ্ধতা সমাজখনৰ সাংস্কৃতিক প্ৰতিচ্ছবি আমি বিশ্বৰ দৰবাৰত প্ৰতিফলিত কৰা এটা অনুষ্ঠানলৈ ই পৰিৱৰ্তিত হৈছে আৰু সেয়েহে মই বেছি আৰাই পাই দৈজন বিবেমান কিন্তু ৰাইজা নলুকলতে মলুক কুম্পাদুম মলুক মিচিং লক্ষ্যে শতাংশ অপুন কাবাঙে দং TNP কে MM কে মিমে কেবাং মিচিং বানে কেবাং দেউরি কেবাং আগম কেবাং আমনা সুকলক্ষ্যে মলু রুসুতা অপুন কাবাং কেনে রুসুতা পড়া তৃণামা মিনুল সুকলক্ষ্যে চেম্পে মঞ্চম মপে লাগিমা এবং চেকছে সে মলুকে ধর্মীয় লোক পরম্পরা মলুক কাপা আরিক্য নিয়ে মলুক মঞ্চল কাপে মলুক ওপেন মঞ্চল ওপরে মলু সয়ে কিন্তু চেম্পে খরচে নিপে লাগিমা এবং 15-16 এগে মলু মকেলা দপে লাগিমা এবং নিয়ম দেন গাইজ মই ভিডিঅ'টি সিমানলৈকে শেষ কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে পাইছে নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ